সাংবাদিক বন্ধু বান্ধৱীসকল আপোনালোকৰ আগত মই দুই তিনিটা সৰুকৈ কেবিনেটত হোৱা সিদ্ধান্ত মই জনাব খুজিছোঁ। আজি আমাৰ কেবিনেটে যিখন ষষ্ঠ অসম বিত্ত আয়োগ আমি গঠন কৰিছিলোঁ তাৰ কাৰ্যকাল 31 মাৰ্চ 2026লৈ বঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ডিব্ৰুগড় শিৱসাগৰ এই দুইখন জিলাৰ কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিলেটেড কাম কৰাৰ বাবে নেশ্যনেল হাউচিং বেংকৰ পৰা চৰকাৰে 55 কোটি টকা ঋণ হিচাপে ল'বলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি কেবিনেটত ডিব্ৰুগড় জিলাৰ আমোলাপট্টিৰ ওপৰত যিখন ফ্লাইঅভাৰ এই ফ্লাইঅভাৰখন নিৰ্মাণৰ বাবে কেবিনেটে 157 কোটি টকা অনুমোদন কৰে। যোৱা কেইটামান দিনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে আমাৰ যিখন বায়'টেকনলজি পলিচি আছিলে সেই পলিচিখনকো আজি কিছু সংশোধন কৰে। আজি অসমত বিনিয়োগৰ সম্ভাৱনা বৃদ্ধি কৰিবৰ বাবে ৰাজ্য চৰকাৰে টেক্সটাইল এণ্ড এপাৰেল পলিচি অফ আছাম 2025 যিখন পলিচিৰ জৰিয়তে আমি কাপোৰৰ সৈতে জড়িত বা সাজ পোছাকৰ সৈতে জড়িত ইণ্ডাষ্ট্ৰীসমূহক যাতে অসমত যাতে এট্ৰেক্ট কৰিব পাৰোঁ তাৰ বাবে কেবিনেটত টেক্সটাইল এণ্ড এপাৰেল পলিচিখন আজি আমি অনুমোদন কৰোঁ। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে আজি আমাৰ অসমৰ চিকিৎসা মহাবিদ্যালয় সম্পৰ্কত কেইটামান উল্লেখযোগ্য সিদ্ধান্ত গ্ৰহণ কৰে। সেইটো হ'ল যে যেতিয়া এজন ৰেজিষ্টাৰ বা মেডিকেল কলেজৰ ফেকাল্টি হিচাপে এজন ব্যক্তিয়ে যোগদান কৰিব বা এজন ডক্টৰে যোগদান কৰিব, ৰাজ্য চৰকাৰে দৰমহাৰ উপৰিও বেংকৰ জৰিয়তে তেওঁলোকক একোখন গাড়ীৰ ব্যৱস্থা কৰি দিব, যাৰ মূলধনটো তেওঁলোকৰ দৰমহাৰ পৰা কটা হ'ব, কিন্তু সুদখিনি সম্পূৰ্ণ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। তাৰ উপৰিও আজি আমাৰ অসমৰ মেডিকেল কলেজৰ অধ্যাপক অধ্যাপিকাসকলৰ কাৰণে এচিঅ' কেৰিয়াৰ প্ৰমোচন স্কিম এটাও কেবিনেটে এপ্ৰুভ কৰে। তৃতীয়তে মেডিকেল কলেজৰ চিকিৎসকসকলক তেওঁলোকৰ শৈক্ষিক দিশটো আগবঢ়াই লৈ যাবলৈ বছৰত 2খন ছেমিনাৰ নেশ্যনেল লেভেল ছেমিনাৰত অংশ ল'বৰ বাবে ৰাজ্য চৰকাৰে তেওঁলোকক অনুমতি দিব আৰু এই ছেমিনাৰ দুখনত অংশ ল'বৰ বাবে তেওঁলোকে ছুটিও পাব আৰু ছেমিনাৰত অহা যোৱা আৰু হোটেলত থকা খৰচো ৰাজ্য চৰকাৰে তেওঁলোকক উভতাই দিব। ঠিক সেইধৰণে প্ৰত্যেক বছৰে প্ৰত্যেক 2 বছৰৰ মূৰত এছিয়াৰ যিকোনো এখন দেশত তেওঁলোকে ছেমিনাৰ এটেণ্ড কৰিবৰ বাবে যাব সুবিধা পাব, তাৰো খা খৰচ ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। আৰু প্ৰতি 3 বছৰৰ মূৰত আমেৰিকা বা ইউৰোপত তেওঁলোকে একোখন ছেমিনাৰ যদি শৈক্ষিক ছেমিনাৰ এটেণ্ড কৰিব যায়, তাৰো সম্পূৰ্ণ খৰচ ৰাজ্য চৰকাৰে বহন কৰিব। এইখিনি সুবিধা এইমছত আছিলে, কিন্তু আমাৰ মেডিকেল কলেজসমূহত নাছিলে। এই সুবিধাখিনি দিয়াৰ পিছত আমাৰ ৰাজ্যৰ মেডিকেল কলেজসকলৰ অধ্যাপক অধ্যাপিকাসকলৰ চাকৰিৰ সৈতে জড়িত সা সুবিধাসমূহ আমাৰ এইমছৰ সমপৰ্যায়লৈকে গুচি যাব। গতিকে আজি এইমছৰ ভাৰতত বহুত এইমছ হৈ আছে, আমাৰ প্ৰফেচাৰসমূহে ৰিজাল্ট দি নতুন নতুন এইমছলৈকে গুচি যায়, যাতে হিউমেন ৰিচোৰ্চটো অসমৰ পৰা ওলাই যাব নোৱাৰে। তাৰ কাৰণে আজি আমি এই ব্যৱস্থাখিনি গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত এটাই সুবিধা হ'ব যে ছেমিনাৰবিলাক তেওঁলোকে নেশ্যনেল ইণ্টাৰনেশ্যনেল ছেমিনাৰতো যাব পাৰিব, ছুটিও পাব, মেডিচিন কোম্পানীৰ পৰা টকা ল'ব নালাগে, ৰাজ্য চৰকাৰে টকা দিব, তাৰ কাৰণে এথিকেল ষ্টেণ্ডাৰ্ডবিলাক মেইনটেইন হ'ব আৰু
ৰেজিষ্টাৰ ল'ৰা এজনে যোগদান কৰাৰ লগে লগে 15 লাখ টকা গাড়ী এখন কিনাৰ কাৰণে লগে লগে চৰকাৰ বা বেংকৰ পৰা লোন পাই যাব। লোনটো ঘূৰাই দিব, সুদখিনি চৰকাৰে দিব। ইয়াৰ ফলত আমাৰ মেডিকেল কলেজবিলাকত নাৰ্ছিং হোমৰ তুলনাত আমি মেডিকেল কলেজত চিকিৎসকসকলক আকৰ্ষিত কৰিব পাৰিম। এইখিনি আজি কেবিনেটৰ ক্ৰাইটেৰিয়াটো কৈ দিব নেকি? ক্ৰাইটেৰিয়া একো নাই। মেডিকেল কলেজৰ প্ৰফেচাৰ হ'লেই হ'ল। ৰেজিষ্টাৰটো প্ৰফেচাৰ, ৰেজিষ্টাৰ, এছিষ্টেণ্ট প্ৰফেচাৰ, এছ'চিয়েট প্ৰফেচাৰ, প্ৰফেচাৰ সকলোৱে সুবিধা। এইখিনিৰ ফলত আমি টেলেণ্টটো ৰিটেইন কৰিব পাৰিম। ইয়াৰ পিছত কেইটামান মই অহাকালি যি অনুষ্ঠান ঝুমুৰ আছে, ঝুমুৰৰ ওপৰত আপোনালোকক মই কেইষাৰমান কথা ক'ব খুজিছো যে ঝুমুৰৰ অনুষ্ঠান আমাৰ সন্ধিয়া 5:30 বজাত আৰম্ভ হ'ব। যিসকল দৰ্শক বা যিসকলে পাছ লৈছে, ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেওঁলোকে 3:30 বজাত আমাৰ সৰু সজাই প্ৰৱেশ কৰিব লাগিব, কাৰণ প্ৰধানমন্ত্ৰী অহাৰ পৰিপ্ৰেক্ষিতত নিৰাপত্তাৰক্ষীৰ চেকিং আদি কিছু সময় লাগিব। তৃতীয়তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত ঝুমুৰত আহি উপস্থিত হোৱাৰ লগে লগে প্ৰথম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সৰু সজাই ষ্টেডিয়ামৰ চাৰিওফালে ঘূৰি এখন আমি বিশেষ গাড়ী বনাইছো, গোটেই আমাৰ ল'ৰা ছোৱালীখিনিক মাতষাৰ দিব আৰু ষ্টেডিয়ামত থকা দৰ্শকসকলকো অভিবাদন জনাব। তাৰ পিছত মোৰ এটা সৰু 5 মিনিটৰ স্পীচ আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ স্পীচ হ'ব, তাৰ পিছত ঝুমুৰ নৃত্য পৰিৱেশন হ'ব আৰু ঝুমুৰ নৃত্য পৰিৱেশন কৰাৰ পিছত আমি এটা লেজাৰ শ্ব' কৰিছো, যিটো লেজাৰ শ্ব'ত অসমৰ এটা স্পেচিফিক কালচাৰেল থিম এটাক আমি প্ৰজেক্ট কৰিম। এইখিনিত আমাৰ গোটেই কাৰ্যসূচীটো সামৰণি মাৰিম। এই কাৰ্যসূচীটো চাবলৈ আমাৰ প্ৰথম গেষ্ট হিচাপে আপোনালোকে জানে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ আহিব, আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া থাকিব, পবিত্ৰ মাৰ্ঘেৰিটা থাকিব। এখেতসকলৰ উপৰিও হেড অফ মিছন 61 গৰাকী হেড অফ মিছন আহিব বিভিন্ন ৰাষ্ট্ৰৰ, আৰু তেওঁলোকৰ পৰিয়াল প্ৰায় 22 গৰাকী পৰিয়ালৰ সৈতে আহিব, বাকীসকল অকলে আহিব। যিসকল হেড অফ মিছন আহিব ডক্টৰ জয়শংকৰ ডাঙৰীয়াৰ নেতৃত্বত, তেওঁলোক আজি গধূলি যোৰহাট পাব আৰু আজি যোৰহাটৰ পৰা তেওঁলোকে ৰয়েল কাছা আৰু বৰগছত তেওঁলোক থাকিব আজি ৰাতি। অহাকালি ৰাতিপুৱা তেওঁলোকে জীপ চাফাৰী, এলিফেণ্ট চাফাৰী এইখিনি কৰি তাৰ পৰাই তেওঁলোক গুৱাহাটীলৈকে ঘূৰি আহিব। এই গোটেই ট্যুৰটোৰ উদ্দেশ্যটো হ'ল যাতে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ৰেষ্ট্ৰিকশ্যনবিলাক আমি উইথড্ৰ কৰিব পাৰোঁ। ইট ইজ নট এ ফান ট্ৰিপ। ইয়াৰ ওচৰত ইয়াত তাৰ গোটেই উদ্দেশ্যটো হ'ল যে অসমৰ শান্তিৰ পৰিৱেশটো যাতে সকলোৱে চাব পাৰে, ফৰেন টুৰিষ্ট, ডমেষ্টিক টুৰিষ্ট তেওঁলোকে দেখা পাব পাৰে, আৰু কাজিৰঙা আদি চোৱাৰ ক্ষেত্ৰত যিখিনি ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰি থোৱা আছে সেইখিনি যাতে উইথড্ৰ হ'ব পাৰে। আপোনালোকক ইতিমধ্যে কৈছো যে অষ্ট্ৰেলিয়াই ইতিমধ্যে এই ৰেষ্ট্ৰিকশ্যনবিলাক উইথড্ৰ কৰিছে। So this is a huge initiative Government of India has taken, আৰু যদি খুব ভালে ভালে হৈ যায় মই ভাবো যে অসমৰ টুৰিজৰ সংখ্যা it will increase drastically. ইয়াৰ পিছত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঝুমুৰ শেষ কৰাৰ পিছত তেওঁ পোনে পোনে ৰাতিয়ে তেওঁ এক্সিবিশ্যন চাব কাৰণে। তেখেতে কোৱা মতে দিনত এক্সিবিশ্যন চালে এইটো টু মাছ অফিচিয়েল হৈ যায়, ইণ্টাৰেক্ট কৰিব নোৱাৰে। সেইকাৰণে তেওঁ আধা ঘণ্টা 45 মিনিট সময় তেওঁ 7:30 ঝুমুৰ শেষ কৰি পোনে পোনে এডভান্টেজ অসমত আহিব। যদিও এডভান্টেজ অসম নামত 25-26, কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰণে এইটো 24-25-26 হৈ গ'ল। তাৰমানে তেখেতে 24 তাৰিখে ৰাতিয়েই এক্সিবিশ্যনৰ তেওঁ ফিতা কাটিব আৰু এক্সিবিশ্যনখন তেখেতে নিজে প্ৰত্যক্ষ কৰিব। আৰু তেখেতে কৈছে যে মই এক্সিবিশ্যনত অহা মানুহখিনিৰ লগত কথা বতৰা পাতিম। মই ভাবো যে ইট উইল বি
শো মানে তেখেত তাতে 45 মিনিটস টু 1 ঘণ্টা থাকিব নেক্সট দিনাখন আমাৰ 10 বজাত আমি সকলোকে মাতিছো প্লেনাৰী বা ইনগ্ৰেশ্যন সেশন বুলি কয় দ্যাট ইজ বাই ইনভাইটেশন যিসকলে সামিটত ৰেজিষ্টাৰ কৰিছে সকলো ইনগ্ৰেশ্যনত যাব নোৱাৰিব কাৰণ ইনগ্ৰেশ্যনৰ কেপাচিটি হ'ল 2200 গতিকে সামিটত সোমালেও ইনগ্ৰেশ্যনত সোমোৱাৰ কাৰণে এটা স্পেচিয়েল ইনভিটেশ্যন কাৰ্ড এখন লাগিব আৰু সেইখন আমি বিতৰণ কৰিছো সো মানুহে এটা ভুল কৰিব নালাগে যে সামিটত অহা মানে ইনগ্ৰেশ্যনত অহা ইনগ্ৰেশ্যনৰ কাৰণে এখন ইনভিটেশ্যন কাৰ্ড আছে বেজ আছে সেইখিনি মানুহ সামিট প্লেনাৰীত সোমাব বাকি মানুহ আমাৰ এক্সিবিশন আদি তেওঁলোকে চাব পাৰে প্লেনাৰী শেষ হৈ যোৱাৰ পিছতে মন্ত্ৰীসকলৰ সেশন আৰু থিমেটিক সেশন আৰম্ভ হ'ব 26 ফেব্ৰুৱাৰী শিৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত কুম্ভ মেলালৈকে বহুত মানুহ যাব সেইকাৰণে ৰেল মন্ত্ৰী ডাঙৰীয়া যিখন প্ৰগ্ৰেম 26ত আছিল তেওঁ দিল্লীত থাকি গোটেই মনিটৰিং কৰিব লাগিব সো এখন 25 তাৰিখে সো তেওঁৰ যেটা সেমি কন্ডাক্টৰৰ ওপৰত যেটো ডিসকাশন আছিল now it will be held in 25th itself instead of 26th সেইখিনি অকনমান কাৰেকশন আছে এতিয়া প্লেনাৰী কাৰণে আমি যি সকলক ফাইনালি আমি কনফাৰ্মেশন পাইছো মই অসমৰ আৰু দেশৰ মই নামখিনি জাস্ট গাই যাব খুজিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া আমাৰ অসমৰ ৰাজ্যপাল মহোদয় ডক্টৰ জয়শংকৰ ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া দুজন মুখ্যমন্ত্ৰী আহিব কনৰাড চাংমা আৰু মানিক সাহা পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া বিমল বৰা ডাঙৰীয়া ইয়াৰ পিছত ভূটানৰ এগ্ৰিকালচাৰ মন্ত্ৰী ডাঙৰীয়া আহিব তাৰ পিছত আমাৰ সেই একেটা গোটেই যেটো ব্যৱস্থা সেই গোটেই ব্যৱস্থাটোত আমাৰ উদ্যোগপতিসকল তাত একেলগে বহিব উদ্যোগপতি বুলি কওঁতে আমি কেইটামান নাম আপোনালোকৰ আগত ল'ব খুজিছো যে নটৰাজন চন্দ্ৰশেখৰ চেয়াৰমেন টাটা সন্স মুকেশ ধীৰুভাই আম্বানী ৰিলায়েন্স গৌতম আদানী গ্ৰুপ অনিল আগৰৱালা বেদান্ত ৰিসোৰ্স লিমিটেড সজ্জন জিন্দাল চেয়াৰমেন JSW প্ৰশান্ত ৰুয়া CEO SR অনিল সালামে শেট্টি MD CEO গ্ৰীনকো অভিজিৎ বৰুৱা আমাৰ প্ৰিমিয়াৰ ক্ৰায়োজেনিক্স অনুপম ডেকা SRD গ্ৰুপ সাবিত্ৰী জিন্দাল সংগীতা জিন্দাল BK গোয়েঙ্কা চেয়ারম্যান ওয়ালস্পন এই ধরনের রোহিত জাওয়া CEO হিন্দুস্তান লিভার রণধীর ঠাকুর CEO টাটা ইঞ্জিনিয়ারিং এই ধরনের আমার কাইজাত ভারুসা HDFC এই ধরনের আমার প্লাস আমার অয়েলর CMD এই গোটেই মানুহখিনি আমার এই বিগিনিং অনুষ্ঠানটো থাকিব তাৰ উপৰিও এই গোটেই অনুষ্ঠানটো আমাৰ 7খন ৰাষ্ট্ৰৰ বিশেষ প্ৰতিনিধি দল আহিছে অষ্ট্ৰেলিয়ান হাই কমিশনাৰ ইজ লিডিং এ অষ্ট্ৰেলিয়ান ইনভেষ্টৰ টিমছ তেখেতসকল এমিয়াৰ গ্ৰুপটোৰ বাহিৰত এমিয়াৰ লগত যিসকল আহিছে তাৰ পৰা বাহিৰত বিজনেছ ডেলিগেশ্যন আহিব এটা বিজনেছ ডেলিগেশ্যন আহিব অষ্ট্ৰেলিয়াৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব সাউথ কোৰিয়াৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব সিংগাপুৰৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব মালয়েছিয়াৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব টাইৱানৰ পৰা এটা বিজনেছ ডেলিগেশ্যন আহিব ইণ্ডোনেছিয়াৰ পৰা আৰু এটা বিজনেছ ডেলিগেশ্যন আহিব থাইলেণ্ডৰ পৰা আৰু ভূটানৰ এন্টায়াৰ টিমটো আহিব দে হেভ এ ভেৰি হাই লেভেল delegation. So, gotike aru Japanor pra investors ahi. So, it will be a dekhio aru antarjati. সকলো ধৰণৰ আমাৰ ইয়াতে বিনিয়োগকাৰী সকল আহিব
আজি আমাৰ বাবে এটা খুব বিগিনিং ইজ ভেৰি ব্ৰাইট আজি আমাৰ কেবিনেটত আমি 1,22,000 কোটি টকা বিনিয়োগ আমি আজি অনুমোদন কৰিছোঁ যিমানখিনি MOU ইয়াত আমাৰ আহিছিলে কেবিনেটত আমি তন্ন পৰ্যবেক্ষণ কৰাৰ পিছত 1,22,000 কোটি টকাৰ MOU আজি আমি কেবিনেটত এপ্ৰুভ কৰিছোঁ number will grow but 1,22,000 crores of MOU is already আজি approved হৈ গল কেবিনেটত গতিকে এইখিনিটো সিগনেচাৰ হ'বই আৰু কি আগবাঢ়ি যায় সেইটো আমি সামিটত গম পাম গতিকে আমাৰ এটা সিদ্ধান্ত আছিল যে আমি কেবিনেটত নকৰাকৈ ডাইৰেক্টলি সহি নকৰো আৰু আমি খুব ক্লোজলি স্ক্ৰুটিনাইজ কৰিম গতিকে both government non-government মিলি আমাৰ 1,22,000 কোটি টকাৰ MOU আজি আমাৰ কেবিনেটে এপ্ৰুভ কৰে গতিকে বাকি ডিটেইলছ খিনি আপোনালোকে সেই সময়ত পাই যাব so we are starting the summit with 1,22,000 MOU already in hands বাঢ়ি যাব অলপ চলপ আৰু ইনক্ৰিজ হ'ব সেইখিনি এটা স্যার কিমানখন MOU আজি 240 ভ্যারাইটি অফ সেক্টর ভ্যারাইটি অফ সেক্টর কারণ আমি দুটা সিদ্ধান্ত লৈছো যে গাহৰিৰ ওপৰত আমি কোনো MOU নকৰো তাক বাদ দি আমি সকলো সেক্টৰ খুলি দিছিলো গতিকে হ্যান্ডলুম টেক্সটাইলৰ পৰা পাৱাৰৰ পৰা ইন্ডাষ্ট্ৰিৰ পৰা মাইন্স এণ্ড মিনাৰেললৈকে 1,22,000 কোটি টকাৰ আজি আমাৰ MOU আমি ইয়াত কেবিনেটত অলপ সময় আগত এপ্ৰুভ কৰিছো আমি 3 ঘণ্টা পুংখানুপুংখভাৱে আমি চাই এটা এটাকৈ আমি এপ্ৰুভ কৰিছো ইয়াৰ পিছত এনাউন্সমেন্টটো বেলেগ হ'ব কিছুমানে ভাষণত এনাউন্স কৰিব কিন্তু তেওঁলোকে হয়তো MOU কৰি ইমান ভাল নাপাব ধৰক ৰিলায়েন্সে যি কৰিব they will do announcement আদানি যি কৰিব they will do announcement so ইয়াত তিনিটা সেক্টৰ থাকিব এটা হল announcement for investment number 1 eta hol announcement for infrastructure number 2 number 3 hobo MOU financing jotniki toka biniyogor MOU hobo aru kisuman MOU thakibo non financial jeneke Singapore nurse loi jabo Japanot jubo shaktik loi jabo skilling kori sebilak hoy non financial so CISR লগত এটা আমাৰ নতুন MOU হ'ব যে PWD ৰাস্তাত যিমান গাড হ'ব সেই গাডবোৰ মাৰিবৰ কাৰণে they will give us a technology যিটো টেকনলজি লোহাৰ গুৰি বিলাক থাকিব এইটোদি যেতিয়া গাড বিলাক আমি মাৰি দিম বানপানীৰ সময়তে এইটো সেকেন্ড টাইম গাড নহব সো এইখনমান এনেকে টেকনলজিক্যাল MOU য'ত নেকি টকাৰ কথা নাহে এটা হ'ল announcement by the private investors tato eta amount ahibo announcement by different ministers on infrastructure jito government montri sokole ki oha 2 bosorot koribo there will be announcement by private and announcement by government A B C hobo MOU jikhini 1,22,000 কোটি টকা আমি কলো আৰু বাকিব পাৰে সেইখিনি হল MOU next hobo MOU hobo but non financial gotike there will be 4 sector agote iman meticulously ami no koru jete apunalukok ami kagos dim MOU financial MOU non financial MOU hol university to university education collaboration these are non financial tar pisot MOU department wise then health or iman education or iman department wise number 4 hol announcement by big industrial houses either valedictory plenary or ministerial session or there will be announcement 4th announcement by government even that hoyto pradhan mantri jodi kiba announcement it will be part so like that announcement by government so apunaloke
মানে ভৱিষ্যতৰ ৰেফাৰেন্সৰ কাৰণে বুজি পাব যে গভৰ্ণমেণ্ট ইমান, নন গভৰ্ণমেণ্ট ইমান, PSU ইমান, ফাইনেন্সিয়েল MOU ইমান, নন ফাইনেন্সিয়েল MOU 1. But non-financial MOUs are also very, very interesting MOU, যি নেকি আমাক আধাৰভূত সহায় কৰিব for future. এইখিনি আমি MOU খিনি সাংবাদিকসকলৰ সন্মুখতে সহি হ'ব, মন্ত্ৰীসকল থাকিব, এনাউন্সমেন্ট খিনি আমি গমেই পাম। সাইমলটেনিয়াছলি আমাৰ আৰু এটা কাম চলিব, সেইটো হ'ল অসমৰ সকলো জিলাত up to 50 কোৰ্ছলৈকে যিসকলে ইনভেষ্ট কৰিব তেওঁলোকক আমি খানাপাৰাত সহিৰ কাৰণে মাতা। ধৰক মই এখন হোটেল কৰিব খুজিছো, but cost is not 100 plus, cost is 20 কোটি, but that is also investment. তেওঁলোকে আমাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়সমূহত সহি কৰিব। মানে এডভান্টেজ অসম ইয়াতো হৈ থাকিব, এডভান্টেজ অসম জিলা উপায়ুক্তৰ কাৰ্যালয়বিলাকতো হৈ থাকিব। আৰু তেনেকুৱা MOU হ'ব 2590। এইবিলাক সৰু সৰু MOU, 50 লাখ, 5 কোটি, 2 কোটি, 5 লাখলৈকে, 5 lakhs to 50 crores। এইটো আমাৰ জিলাত হ'ব। আৰু তেনেকুৱা MOU এতিয়ালৈকে কনফাৰ্ম হৈছে 15,911 কোটি টকা। এইটো 1,22,000 বাহিৰত। এইখিনি আমাৰ থলুৱা। 50 কোটিটো আপাৰ লিমিট হয়। 50 crores is the upper limit. 51 কোটি হলে গুৱাহাটী গুছি। যদি up to 50 crores হয় আৰু তেওঁলোক সেই ডিস্ট্ৰিক্টৰে বাসিন্দা হয়, ইমান দূৰ ইয়াত অহাৰ কষ্ট কৰাৰ দৰকাৰ নাই। গতিকে ডিসি সকলে কৰিব, কিন্তু ষ্টেটমেন্টত আপোনালোকে কনসলিডেটেড ষ্টেটমেন্টত সেইটো উল্লেখ থাকিব। মই এটা সৰু এক্সাম্পল দিলো, কোনোবাই কাছাৰত এখন হোটেল কৰিব, 30 কোটি টকা খৰচ কৰিব, তেওঁ কাছাৰৰ ডিসিৰ অফিচত MOU কৰিব, কপিটো ইয়াত পঠাই দিব যাতে আমাৰ ষ্টেটমেন্টত আমি ইনক্লুড কৰিব পাৰো। কিন্তু বিলো 50 crores MOU আমি জিলাত কৰিব খুজিছো। কিন্তু কোনোবাই যদি ৰাজ্যৰ বাহিৰৰ পৰা আহি ইয়াতে 15 কোটি 20 কোটিও খৰচ কৰিব খোজে বোলে নহয় ইয়াতে সহিটো হলে ভাল পাম, উইল ওয়েলকাম দেম। কামৰূপ মেট্ৰৰ MOU খিনি আমাৰ এডভান্টেজ অসমতে হ'ব পাৰে, তেনেকুৱা কোনো কথা নাই। গতিকে সবখিনি আমি স্মল এণ্ড মিডিয়াম সেক্টৰকো এডভান্টেজ অসমত আমি যোগদান কৰাৰ সুবিধা দিছো। সেইকাৰণে আজি আমাৰ MOU এপ্ৰুভল 1,22,000 কোটি টকা, ইন এডিশ্যন 15,911 crores, এইটো ডিস্ট্ৰিক্টত হ'ব। আৰু অলপ যোগ হৈ আৰু অলপ আহিব, যিসকলে ইনভেষ্টমেণ্ট কৰিব খোজে তেওঁলোকক মই আহ্বান জনাম যে জিলাটো সহি কৰিব পাৰিব, ইয়াতো সহি কৰিব পাৰিব। তো ওভাৰঅল বিগিনিং looks to be very bright and sunny, খুব ভাল। আৰু খুব এটা ভাল এটা হৈছে যে আমাৰ যিমান গেষ্ট আহিব 350 জন গেষ্টে কৈছে যে আমি জুমুৰো চাম। গতিকে এবাৰ এম্বেছাডৰে হওক বা বাহিৰৰ পৰা যিসকল ইনভেষ্টৰ আহিব, যিসকল 24ত আহিব তেওঁলোকে জুমুৰ চাম বুলিও কৈছে। ফাইনেলি মই সামৰণি মাৰিছো, আমাৰ জুমুৰটো 800খন বাগিচাতে আমি দেখুৱাম। টিভি বা আমাৰ LED প্ৰজেক্টৰ এইবিলাকে সৈতে আমাৰ জুমুৰটো ইয়াতো হৈ থাকিব আৰু তাতো হৈ থাকিব। মই অলপ তাৰ জেগাত কৈছো যে যিবিলাক ছোৱালী আহিব পৰা নাই তেওঁলোকে বাগিচাতে তেওঁলোকে জুমুৰ নাচিব পাৰিব। অলপ বেলুন তেলুনো বাগিচাবিলাকত লগাব দিছো, তেওঁলোকে ভালকৈ চাব পাৰিব। ফাইনেলি এটা কথাৰ সামৰণি মাৰিছো, অসমত কিছুমান মানুহে কৈ আছে যে জুমুৰটো ঝাৰখণ্ডৰ। এইটোৰ কথা ধৰি ল'ব যে জুমুৰত চাহ বাগিচাৰ মানুহৰ বেদনাটো প্ৰতিফলিত হয় যে আমি ঝাৰখণ্ডৰ পৰা আহিলো, ছত্তীশগড়ৰ পৰা আহিলো, আমি নাম নাজানো, গাঁও নাজানো, আৰু ইয়াতে আহি আমি অসমীয়াৰ লগত মিলি গলো। গতিকে ইট ইজ এ 100% অথেন্টিক আছামিজ কালচাৰ। জুমুৰ ভাৰতৰ বাকী কোনো জায়গাত গোৱা নহয়। 2-এজন মই দেখিছো সোশ্যাল মিডিয়াত ইন্টেলেকচুৱেল ধৰণৰ মানুহে এইটো কৈ আছে, বাট দিছ ইজ এ ৰং ডাইমেনশ্যন। জুমুৰৰ গানটো শুনিলে আপোনালোকে বুজি পাব যে আমাক বিভিন্ন জায়গাৰ পৰা ব্ৰিটিছে লৈ আহিলে,
আমি গাঁও নাজানো, আমাৰ বাবা নাই, আমি মাক এৰি থৈ আহিলো, আৰু ইয়াতে আহি অসমখনকে আমি আমাৰ নিজৰ দেশ বুলি ললো। So this is the Jumur all about. গতিকে এই কথাখিনিও আমি মনত ৰাখিব লাগিব যে ঝুমুৰৰ লগত ভাৰতৰ বাহিৰৰ ৰাজ্যৰ কোনো ডান্স ফৰ্ম নিমিলে। দিছ ইজ এ অথেণ্টিক টু আছাম। এইখিনি কথা মই জাষ্ট কৈ থলো যাতে আৰু আজি যিসকল অহাকালি বিনা কাৰ্ডত ঝুমুৰ চাব নোৱাৰিব, গতিকে আজি 6টা বজাত আমি গুৱাহাটীৰ ৰাইজৰ কাৰণে ঝুমুৰ চাব পৰাকৈ মুকলি কৰি দিছো। আৰু আজি ফুল ড্ৰেছ ৰিহাৰ্চেল হ'ব, মানে আজি চোৱাটোকে অহাকালি হ'ব। গতিকে আজি কোনোবা যদি আহিব খোজে 6টা বজাত আহিব পাৰে, আমি সকলো যাম। অল আৰ ইনভাইটেড। ঝুমুৰ আৰু ঝুমুৰ এইটোক লৈ ছ'চিয়েল মিডিয়াত একচুৱেলি ঝুমুৰ বুলি কয় না, আমাৰ বিশেষজ্ঞসকলে কৈছে যে ঝুমুৰ বুলি ক'ব নালাগে, ঝুমুৰ বুলি ক'ব লাগে। সেইটো কাৰণে এইটো তেওঁলোকে যি ধৰণে দিছে আমি তেনেকে লৈছো। এক্সপাৰ্টসকলে কৈছে যে ঝুমুৰ নহয় ঝুমুৰ, তেওঁলোকৰ ভাষাৰ লগত। MLA সকলোকে মাতিছো, আমি MLA সকলোকে মাতিছো, আৰু পাছটো চবেই ল'ব পাৰে। আৰু যিহেতু 5000 পাছ আমি গুৱাহাটীত দিছোৱেই, আৰু গাঁৱৰ পৰাও বা বাগানৰ পৰাও যিসকল চাব আহিব 100% বিজেপি নহয়। স্যাৰ, এডভান্টেজ আসামৰ কথা সুধিছোঁ। এইটো ইমান বেছি অৰ্থনৈতিক সম্ভাৱনা কঢ়িয়াই লৈ অনা সেইটো অসমত খুব খুব কম ঘটনাই হৈছে। এনেকুৱা ৰিচাৰ্চ কৰা হৈছে নেকি যে কিমান মানে এমপ্লয়মেণ্ট জেনেৰেট হ'ব পাৰিব? নালাগে, আমি প্ৰত্যেকটো প্ৰপ'জেলৰ এগেইনষ্টত যেতিয়া আপোনালোকক ব্ৰিফিং কৰিম, ইনভেষ্টমেণ্ট প্লাছ এমপ্লয়মেণ্ট এই দুটা আমাৰ ৰিলিজতে থাকিব। ক্ৰাইটেৰিয়া দুটা, 500 কোটি টকা খৰচ কৰিলে কিন্তু তলত লিখা থাকিব ইনভেষ্টমেণ্ট এমপ্লয়মেণ্ট 20 গৰাকী। কিছুমানত দেখিব টকাটো কম, এমপ্লয়মেণ্ট বহুত, যেনেকে BPO এটাত ইনভেষ্টমেণ্ট হ'ব 20 কোটি কিন্তু এমপ্লয়মেণ্ট হ'ব 500। সেইকাৰণে সেই বস্তুটো যেতিয়া আপোনালোকক আমি ষ্টেটমেণ্ট বনাই দিম, নেম অফ দ্য ইনভেষ্টৰ, প্লেচ অফ দ্য ইনভেষ্টমেণ্ট, ক'ত তেওঁলোকে ইনভেষ্ট কৰিব, বিনিয়োগ 500 কোটি কৰিব, এমপ্লয়মেণ্ট কিমান হ'ব, ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট দুটা। আৰু এটা মেছেজ স্যাৰ দেখিছোঁ যে আপুনি য'ত য'ত গৈছিলে, আপুনি টুইট কৰিছিলে, এতিয়া নাম লওঁতে এই গোটেই কেইজন মানুহে আহিছে মানে কথা মানে মাতিলে মাতিলে মানে কি, ইমানখিনি ৰাজনীতি কৰি ইমানখিনি হৈছেতো, গতিকে নহাৰ কোনো কথা নাই, সকলোৱে আহিব আৰু এটা উৎসাহ লৈ আহিব। ইমান আজি 20 বছৰ ৰাজনীতি কৰি কিবা এটাতো সঞ্চয় কৰিছো গুৰুৰ। So in the last press conference, you said that the state is eyeing an investment of ₹1 lakh crore. We so it has thought already that been it will be limited to 1 lakh crore, but already we have confirmed MOU which cabinet has approved, and cabinet has also rejected around 35,000 crores. Whatever we thought is a casual kind of proposal, we have rejected. So we approved 1,22,000, rejected 45,000 crores. 45,000 crores. We have rejected because whatever flimsy kind of proposals, we are not taking them up for MOU. We will discuss with them later because we don't want to create unnecessary euphoria among people. We want to be very, very rational and very, very reasonable. প্ৰদৰ্শনী প্ৰধানমন্ত্ৰীয়ে চোৱাৰ সময়ত বেলেগে নাচায়, সেইখিনি নেক্সট দিনৰ পৰা থাকিব। মই আগতে কৈছো যে প্ৰদৰ্শনী যিসকলে ৰাইজৰ কাৰণে আমি 27, 28, 29 আমি 1 তাৰিখ, এইবাৰতো 29 নাই, 1 তাৰিখ। সৰ্বসাধাৰণ ৰাইজে প্ৰদৰ্শনী চাব 27, 28, 1। যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিলে তেওঁলোকে 26, 27 চাব। গতিকে এনে আমি পাছো নাই, ৰেজিষ্টাৰো কৰা নাই, তাতে সোমাবৰ কাৰণে নহ'ব, কাৰণ তাতে ফেচিলিটিজ বিলাক এটা লিমিটেড নাম্বাৰৰ কাৰণে কৰা হৈছে। কিন্তু ষ্টুডেণ্ট ৰাইজ সকলোৱে যাতে পিছত চাব পাৰে, 27, 28, 1 তাৰিখ 3 দিন আমি খোলা ৰাখিম। যিহেতু আপুনি কৈছিলে যে অখিল গগৈ যি পত্নীৰ তদন্তকে আমি নকৰোঁ, তেওঁ নিজে কৰক বুলি কোৱাৰ পিছত তেওঁ আজি সংবাদমেল সম্বোধন কৰি কৈছে যে মুখ্যমন্ত্ৰীগৰাকী পলাব বিচাৰিছে। তদন্ত কিয় লাগে ইয়াতে? এতিয়া ইমান ধুনীয়াকৈ কথাখিনিতো তদন্তটো কৰিয়ে দিলে দেখোন ৰাইজে। তেওঁ তদন্ত মানে কি বিচাৰিছে? তেওঁক এতিয়া মই মাতি আনি পুলিচ থানাত ভৰাও, কি তদন্ত বিচাৰি আছে?
তদন্তটো হৈয়ে গ'ল ৰাইজে কৈছে যে তেখেতে ছেকেণ্ড ডিভিজন পাইছে এতিয়া এইটো তদন্ত কেতিয়া হ'ব যেতিয়া কোনোবাই ক'ব ছেকেণ্ড ডিভিজন মই পোৱা নাই চৰকাৰে ভুল কৰি গৈছে তেতিয়া এইটোতো দিজাৰ সূৰ্য পূবৰ পৰা ওলাই ইয়াৰ পৰা তদন্ত হয় এতিয়া অখিল গগৈ ডাঙৰীয়াই কি তৰ্ক বিতৰ্ক কৰি আছে মই নাজানো ঢেকিয়াজুলি কলেজৰ অধ্যাপিকা এগৰাকীয়ে অলৰেডি বাতৰি কাকতত টিভিত কৈ দিলে ফেচবুকত দি দিলে যে এওঁতকৈ মোৰ নম্বৰ বেছি আছিল তাৰপিছত তেওঁ ক'লে মোৰ পত্নী ৰিচাৰ্চ PhD ডিব্ৰুগড় ইউনিভাৰ্চিটি কলেজত এতিয়া আমাৰ কোনো PhDৰ ব্যৱস্থাই নাছিল এতিয়া ইয়াৰ ওপৰত কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই চাকৰিটো ল'লে এতিয়া ইনকুৱাৰী কি কৰিম ইনকুৱাৰী তামুৰাম তাইক ডাঙৰী আছিল এই সময়ত এতিয়া মই মৃত মানুহজনক লৈ পেলাই কি ইনকুৱাৰী কৰিম তেখেতক আনি মই সুধিব লাগিব নেকি যে আপোনাক কোনে সেই সময়ত ৰিকুৱেষ্ট কৰিছিল গতিকে ইয়াত ইনকুৱাৰী কিনা পলাবতো মই ভাবো যে পলোৱাৰ কষ্টটো ক'ত যদি কথা হ'লহেঁতেন যে নহয় মুখ্যমন্ত্ৰীয়ে ভুলকৈ কৈছে সেই সময়ত তেওঁতকৈ চোকা ছোৱালী কোনো নাছিল এতিয়া কি নাম জানো তেখেতৰ মহিলাগৰাকী তেওঁতো জলকৈ ডালিমা কাকতি গতিকে এতিয়া সাংবাদিকৰ দায়িত্ব যে তদন্ত কৰিলে মই কি কৰিম আৰু পুলিচেদি ডালিমা কাকতিৰ মাৰ্কশ্বিটখিনি আনিম পুলিচেদি অখিল গগৈ ডাঙৰীয়াৰ ঘৰৰ মাৰ্কশ্বিটখিনি আনিম আমি এটা কোৰ্টত ৰিপৰ্ট দি দিম যে দুইখনৰ ভিতৰত কোৱালিফিকেশ্যনটো আপোনালোকে চাওক ইমানখিনি কৰাৰ প্ৰয়োজন আছিল নেকি ছাৰ আপুনি পীযুষ হাজৰিকা জয়ন্তমলৈ বাধা দিছিলে গীতাশ্ৰী তামুলী যেতিয়া চাকৰি হৈছিলে লিগেলি তেওঁলোকে নাজানে সেইটো সময়ত চাকৰি পোৱাৰ পিছত মই বিবৰুৱা কলেজৰ গোটেই ঘটনাটো তদন্ত কৰি মই অসন্তুষ্ট হৈ সেই সময়তে বিবৰুৱা কলেজৰ মেনেজিং কমিটিখন মই পৰিৱৰ্তন কৰিছোঁ যিহেতু মোৰ ওপৰত কমপ্লেইন আহিছিল যে চোকা ছোৱালী এজনী থাকোঁতে একেটা চাকৰিটো কিয় পালে এই তাৰ পিছতেই মই গভৰ্ণিং বডিয়ে মাৰ্কছ দিয়া বস্তুটো মই উদ্ৰ কৰি দিছোঁ ছাৰ এনেধৰণৰ বিতৰ্ক সাধাৰণতে পাৰ্চেপশ্যনৰ বিতৰ্ক থাকে মই এইবোৰ পাৰ্চেপশ্যন মই ইমান ইংৰাজী নাজানো ভাই মোৰ কথাটো চিম্পুল কথা দুখন চাৰ্টিফিকেট আছিল এগৰাকী চোকা ছোৱালীয়ে চাকৰি নাপায় তাতকৈ তলৰ ছোৱালী এগৰাকীয়ে চাকৰি পালে মই বিবৰুৱা কলেজক সুধিলো বোলে চাকৰিটো দিয়েই দিলো ছাৰ তেতিয়াই মই অৰেল নম্বৰটো নোহোৱা কৰি দিলো এইটো নহয় যে মই তেতিয়াও বহি আছিলো তাৰ পিছতে মই প্ৰথমবাৰ অসমৰ কলেজবিলাকত অৰেল নম্বৰটো বন্ধ কৰিলো কাৰণ এইখন মাৰ্কশ্বিট অৰেল নম্বৰৰ ওপৰত তেওঁ চাকৰি লৈছিল ইমানেই কথা এইটো কি ইনকুৱাৰী লাগে মই বুজি পোৱা নাই এইটোতো ইনকুৱাৰী গভৰ্ণমেণ্ট অফিচে টকা খালে ইনকুৱাৰী হয় এইটোতো ভাই এটা নৈতিকতাৰ প্ৰশ্ন মইতো অনুৰোধ কৰিম যে অখিল গগৈ ডাঙৰীয়াই ডালিমা কাকতিৰ ঘৰত গৈ তেওঁৰ মাৰ্কশ্বিটখন চাই ল'ব লাগে ইমানেই কথা সেইকাৰণে ইমান সৰু সৰু কথাবিলাকত ইয়াত আৰু কৈ থকাৰ আৰু মইতো এইবিলাক ক'বও খোজা নাছিলো তেওঁলোকে মানুহবিলাকৰ ঘৈণীয়েকবিলাকৰ পিছত লাগি ফুৰে কি স্বভাৱ এটা উলিয়াই লয় মানে ৰাজনীতি কৰিব লাগে ভাই যাৰ লগত যুঁজিব খুজিছে তাৰ লগত যুঁজ আমি ৰাজনীতি কেনেকে কৰো আচ্ছা হিমন্ত বিশ্ব শৰ্মা বেয়া মানে অহাবাৰ তাক জালুকবাৰী হেৰুৱাই দিল মোৰ এতিয়া পৰিবাৰ বাচ্চা 2 বছৰীয়া বাচ্চাকো নেৰা এনেকুৱা পলিটিক্সটো অসমতে চলি আছিলে নহয় সেইকাৰণে এইবিলাক এতিয়া গণ্ডগোল হৈ আছে কাৰ সম্পৰ্কীয় কোন কি কথা এইবিলাক ওলাই গৈ আছে আগতেতো নোলাইছিল হয় না আৰু কি আছিল Sir, earlier you said that the Assam's economy will be close to the 10 lakh score by the 2026. 26 I have never said. I said 29. 29. Sir, will this the advantage Assam 2.0 will enhance it? I think if we touch 10 lakh score by 2029 March, it will be a game changer. So I don't want to create a euphoria among it. I am a very practical and realistic people. Advantage Assam will get MOU. But implementation is the key. So let us not talk too much. আমি যিমান ক'ব পাৰো হিমানে ক'ব লাগে we should not say ইটো হ'ব কিটো হ'ব পিছত তেতিয়া আপোনালোকে মোৰ পিছত লাগি থাকিব পাৰিব এইটো কৈছিল এইটো নহ'ল দেখোন so I want to be very very practical Sir, Congress এটা কথা ওলাই আছে দুইজনকে তলব কৰিছে যোৱাকালি দিল্লীলে বা তেওঁ বল চাইকে আৰু এইবিলাক আপোনালোকৰ কাৰণে খাদ্য বস্তু এইটো মোৰ খাদ্য বস্তু নহয়
আপোনালোকৰ খাদ্য বস্তু এইবিলাক মোৰ খাদ্য বস্তু নহয় কংগ্ৰেছৰ সভাপতি চেঞ্জৰ লগত আপুনি বিজেপিৰ মুখ্যমন্ত্ৰীক সুধিলে কি উত্তৰ পাব